ভাৰত ঋণ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানত বছৰ বছৰ ধৰি ভাৰতে বিশ্ব বেংকৰ পৰা বৃহৎ পৰিমাণে ঋণ লৈ আহিছে বিশেষকৈ উন্নয়নমূলক প্ৰকল্প যেনে পথঘাট স্বাস্থ্য শিক্ষা বিদ্যুৎ ইত্যাদিৰ বাবে ঋণ লৈ আহিছে বিশ্ব বেংকৰ ঋণ সাধাৰণতে বহু বছৰৰ বাবে দিয়া হয় আৰু কিছু বছৰ গ্ৰেছ পিৰিয়ড থাকে এই কাৰণে ঋণৰ মুঠ যি পৰিমাণ সেই পৰিমাণ দীঘলীয়া সময়লৈকে থাকে ইয়াৰ উপৰি যদি ৰূপী দুৰ্বল হয় তেনেহলে ঋণৰ মূল্য ডলাৰত বৃদ্ধি পায় ইয়াৰ ফলত মুঠ বৈদেশিক ঋণৰ সংখ্যাও বেছি দেখা যায় বছৰ বছৰ ধৰি ঋণ লৈ থকা ভাৰতৰ মুঠ ঋণ কিমান আপুনি বাৰু জানেনে প্ৰথমে আমি ঋণৰ যিখন হসা প্ৰকৃত ছবি সেয়া আমি বুজিব লাগিব ভাৰতৰ সৰ্বমুঠ ঋণ দুটাকৈ ভাগত বিভক্ত আভ্যন্তৰীণ ঋণ অৰ্থাৎ ইন্টাৰনেল অৰ্থাৎ দেশৰ ভিতৰতে চৰকাৰে লোৱা ধন যেনে বন্ড ট্ৰেজাৰী বিল ইত্যাদি বৈদেশিক ঋণ অৰ্থাৎ এক্সটাৰ্নেল যিসমূহ বিশ্ব বেংক IMF বা বিদেশী বিনিয়োগকাৰীৰ পৰা লোৱা ধন 2025 চনত ভাৰতৰ এই বৈদেশিক ঋণ প্ৰায় 736 বিলিয়ন ডলাৰ হৈছে আৰু আভ্যন্তৰীণ ঋণ হৈছে 160 লাখ কোটিৰো অধিক এইটো ভাৰতৰ জিডিপিৰ প্ৰায় তৃতীয়াংশ ৰাস্তাঘাট ৰেলপথ ডিজিটেল উন্নয়ন শিক্ষা ৰক্ষা এই সকলোখিনি গঢ়ি তুলিবলৈ এই ঋণে আসলতে ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত শক্তি যোগায় কিন্তু আসলতে সেই ঋণৰ দ্বাৰা দেশখনৰ কি উন্নয়ন কৰা হৈছে বা এনে কি উন্নয়ন কৰা হৈছে অতি বেছি ঋণ মানে সুদৰ ভাৰ বৃদ্ধি পোৱা টকাৰ মান হ্ৰাস পোৱা আৰু চৰকাৰৰ সামাজিক ব্যয়ত প্ৰভাৱ পৰা 2025 চনত ভাৰতে নিজৰ আয়ৰ প্ৰায় 20% কেৱল সুদ দিবলৈ অৰ্থাৎ ধাৰ মাৰিবলৈ ঋণ পৰিশোধ কৰিবৰ বাবে খৰচ কৰিছে আৰু বাকি যে 80% আছে সেই 80%ৰে দেশখনক আগুৱাই নিবলৈ কাম কৰিছে কিন্তু কি কাম কৰিছে বিকাশ ক'ত হৈছে কেনেদৰে হৈছে আজিও কোটি কোটি যুৱক যুৱতী